এখন ই ৰিক্সা আৰু পথৰ কাষত থকা এই ঘুমটিখন ভাঙি গৈছিল যদিও হতাহত হোৱা নাছিল কোনো লোক। ই ৰিক্সা আৰু দোকানখনৰ ক্ষতি হৈছিল যদিও আঘাতপ্ৰাপ্ত হোৱা নাছিল কোনো আৰোহী বা পথাচাৰী। কিন্তু তাৰ পাছত যি ঘৃণনীয় ঘটনা সংঘটিত হ'ল সেই ঘটনাই বুকু কঁপাই তুলিব আপোনাৰো। বাহনখনৰ চালকৰ আসনত আছিল তামোলপুৰৰ কচুকাটাৰ এইগৰাকী অভিষেক দাস। অভিষেকক টানি চুচৰাই আনিলে একাংশ উন্মত্ত ৰাইজে। দুৰ্ঘটনাগ্ৰস্ত সহায়ৰ বিপৰীতে আক্ৰমণ। ধৰ ধৰ মাৰ মাৰ বুলি অভিষেকৰ ওপৰত জঁপিয়াই পৰিল একাংশ উন্মত্ত। সেই গণপ্ৰহাৰ ইমানেই ভয়ংকৰ আছিল যে ৰদেৰে মৰিয়াই মৰিয়াই অভিষেক দাসক মাৰিয়াই পেলালে কেইজনমান উদন্তই। অভিযোগ আত্মীয়ৰ। লগৰ ল'ৰাকেইজনে কৈছে যে যেতিয়া দুৰ্ঘটনাটো সংঘটিত হ'ল তেতিয়ালৈকে তাৰমানে আমাৰ অভিষেক পুৰা সম্পূৰ্ণৰূপে সুস্থ হৈ আছিলে। ভিডিঅ' ফুটেজকেইটাত আপোনালোকে দেখি পাব যে সকলোৱে ৰাইজৰ মানুহে খালি মাৰ ধৰ এইখিনিয়ে কথা যে ইহঁতক যাব দিব নালাগে। আৰু লগৰকেইজনকো বহুত বেয়াকৈ মাৰধৰ কৰিছে। লগৰকেইজনে আপোনালোকক ক'ব যদি আপোনালোকে বাইদ লয়, তেখেতসকলকো বহুত বেয়াকৈ মাৰধৰ কৰে। ঘটনাটো ঘটিছিল 20 আগষ্ট বুধবাৰে। বন্ধুৰ সৈতে বগামাটিলৈ গৈছিল অভিষেক দাস। উভতাৰ পথত গোৰেশ্বৰৰ বাঙালীপাৰাৰ ভৰালি চকত সংঘটিত হৈছিল দুৰ্ঘটনা। তাৰ পাছতেই উত্তেজিত ৰাইজৰ জিঘাংসাৰ বলি হ'ল 23 বছৰীয়া অভিষেক দাস। উল্লেখযোগ্য যে ৰঙিয়াৰ যিখন হাস্পতালত অভিষেক দাস কৰ্মৰত হৈ আছিল সেইখন হাস্পতাললৈকে লৈ অনা হৈছিল অভিষেকক। কিন্তু চিকিৎসকৰ মতে হাস্পতাল পোৱাৰ পূৰ্বেই মৃত্যু হৈছিল অভিষেক দাসৰ। আমি ইয়াতে তেওঁক মৃত অৱস্থাত পাইছোঁ। যিহেতু সি আমাৰ ইয়াতে কাম কৰিছিলে, তাৰ মৃত শৰীৰটো আমি সন্মান সহকাৰে ৰাতিটোৰ কাৰণে হেৰি কৰিছিলোঁ আৰু তাৰপিছত পুলিচৰ হাতত গোটাই দিয়া হৈছে। নেক্সট দিনা মানে মৃত অৱস্থাত আহিছে। এতিয়া কোনখিনি সময়ত মৰিছে, ক'ত মৰিছে সেইটোতো আৰু পোষ্টমৰ্টেম অৱস্থাতহে ওলাব। অভিষেকৰ তামোলপুৰৰ কচুকাটাৰ ঘৰখনত শোকাকুল পৰিৱেশ। হত্যাকাৰীক চিনাক্ত কৰি কঠোৰতম শাস্তি দিয়াৰ আহ্বান অভিষেকৰ মাতৃৰ। ন্যায় লাগে আৰু যোনে যোনে মাৰিছে সিহঁতক মোক ফাঁচি লাগে। মোৰ যেনেকুৱা ল'ৰাটো তৰ্পি মৰি আছে সিহঁতকো সেনেকৈ মাৰিব লাগে। যথেষ্ট সম্ভাৱনাপূৰ্ণ যুৱক আছিল অভিষেক দাস। হাস্পতালত কৰ্মৰত হৈ আছিল যদিও প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখিছিল অভিষেকে। শীঘ্ৰেই যোগদান কৰাৰ কথা আছিল কোচিং প্ৰতিষ্ঠানত। মই অলপ চিভিল ছাৰ্ভিচ লাইনত যাব বিচাৰোঁ, গতিকে তেখেতে কোৰ্চ কৰাৰ কাৰণে তেখেতে কৈছিলে যে মই কোচিং লৈ পেলাই অলপ ভালকৈ এক্সাম দিম বুলি পেলাই তাৰ পৰা অব্যাহতি লৈছিলে। আৰু বহুত মৰম লগা আছিল, কাকো একো নকয়, যিমান পাৰে মানুহক হেল্প কৰে। কোনো ধৰণৰ আজিলৈকে আমাৰ এই অঞ্চলৰ মানুহে ক'ব নোৱাৰিব যে কিবা কাৰোবাক মানে অলপ ডাঙৰকৈ কথা কৈছে। কাৰোৰ লগত একো নাই, ইমান মানে ভাল ল'ৰাজন, অমায়িক। ইফালে এই জঘন্য ঘটনা পোহৰলৈ অহাৰ পাছতো নিষ্ক্ৰিয় ভূমিকাত গোৰেশ্বৰ আৰক্ষী। গ্ৰেপ্তাৰটো বাদেই সোধা পোছাৰ বাবেও এজনকো এই পৰ্যন্ত তলব কৰা নাই গোৰেশ্বৰ আৰক্ষীয়ে। আনহে নালাগে দুৰ্ঘটনাস্থলীৰ ভিডিঅ' ফুটেজতেই জল পটপট হৈ আছে সমগ্ৰ ঘটনা। উত্তেজিত ৰাইজে টানি চুচৰাই অনাৰ পূৰ্বে সম্পূৰ্ণ সুস্থ অৱস্থাতেই আছিল অভিষেক দাস। পৰিয়ালবৰ্গৰ অভিযোগ মতে দুৰ্ঘটনাস্থলীৰ বিপৰীত দিশত 50-100 মিটাৰ নিলগত উদ্ধাৰ হৈছিল অভিষেক। এতিয়া আৰক্ষীয়ে তদন্ত আগবঢ়ালেহে গম পোৱা যাব অভিষেক দাসৰ সৈতে সেইদিনা প্ৰকৃততে ঘটিছিল কি। শুনক অভিষেক দাসক হত্যাৰ সময়ত বাহনখনত থকা বন্ধুৰ ভাষ্য। গাড়ীখন বাগৰি গ'ল, আমি তাতে অকণমান ইনজুৰ হৈ গৈছোঁ আমিও। তাৰপিছত আমাৰ লগটোক অভিষেক যোনে ড্ৰাইভ কৰিছিলে সি মানে তাক চান্দ্ৰপেদি দি সি নিজে ওলাই গৈছে চান্দ্ৰপেদি। তাৰপিছত সি হেল্প খুজিছিলে, তাৰপিছত হেল্প খোজোতে তাক পিছৰ পৰা আহি কোনোবা মাৰিছে। মাৰা মানুহকতো আমি ভালকৈ চিনি পোৱা নাই কোনে মাৰিছে। তাৰপিছত তাক ছাইডত মাৰি লৈ গৈছে চুচৰি। তোমালোকে কি কৰি আছিলা? আমি আবদ্ধ হৈ আছিলোঁ গাড়ীত, ওলাই আহিব পৰা নাই। উহাটো ভালকৈ ল'ব পৰা নাই আৰু দূৰখনো লগ হৈ গৈছে, চব পিনেও লগ হৈ গৈছে। কোনো সহায় কৰা নাছিল নেকি? কোনো সহায় কৰা নাই, চবে আমাক মাৰিম কাটিম বুলিয়ে কৈ আছে। বাৰে বাৰে সহায় ভিক্ষা কৰাৰ পাছতো সহায়ৰ বিপৰীতে দুৰ্ঘটনাগ্ৰস্ত যুৱককেইজনৰ ওপৰতেই জঁপিয়াই পৰিছিল নৰসাধকৰ দলটো।
আমি ৰিকুৱেষ্ট কৰি আছোঁ আমাক দ্বাৰা বাচাওক এম্বুলেঞ্চ মাতক বুলি আমি কৈ আছোঁ ৰিকুৱেষ্ট কৰি আছোঁ হাত জৰি সিহঁতক গাড়ীৰ ভিতৰতে মাৰি আছে গাড়ীৰ ভিতৰতে মাৰিছে আমাক গলে চলে মাৰিছে এইবিলাক চলাত ধৰি টানিছে আমাক ভিতৰত বাল্টি লৈ আহিছে মাৰিব আমিতো লোকক বাচাব নোৱাৰিলোঁ আমি চকুদি দেখা পাইছোঁ আমি কেনেকুৱা মাৰিছে সিহঁতক গাঁৱৰ মানুহবিলাকে কিন্তু আমি তাক বাচাব নোৱাৰিলোঁ কিন্তু আমাক ন্যায় লাগে এতিয়া আমি লগৰ কাৰণে এটাই বস্তু এতিয়া আনিব পাৰিম বা আমি খুজিব পাৰিম আইনৰ পৰা আমি ন্যায়টো খুজিব পাৰিম ৰঙিয়াৰ পৰা অংকুৰ কলিতা, তামোলপুৰৰ পৰা প্ৰদীপ দাস আৰু গোৰেশ্বৰৰ পৰা কুলদীপ শৰণীয়াৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।